ইমানহে গৰম পৰিছে নহয়, কিবা ৰান্ধি বাঢ়ি খাবলৈ একো ইচ্ছাই নোযোৱা হৈছে। সেয়ে ভাবিলোঁ এতিয়া পানী দিয়ে ভাত খাই লওঁচোন। অৱশ্যে পইতা ভাত নহয়, গৰম ভাততহে পানী ঢালি খাম বুলি ভাবিছোঁ। আৰু এইফালে কঁঠাল গুটি পুৰি লৈছোঁ, কাৰ ভাল লাগে বাৰু। আৰু আনফালে এইটো পিচি লৈছোঁ, এটা দাহেচীয়া আম, মানে অকণ পকু পকু হৈছে, আৰু লগতে খুন্দু জলকীয়া মিক্স কৰি ল'ম। আৰু এইফালে এতিয়া বনাই লৈছোঁ এটা অমলেট, মানে বিশেষ বেছি স্পেচিয়েল কৰিবলৈ যোৱা নাই, আৰু কষ্ট নোহোৱাকৈ যিবিলাক পটাপট ৰান্ধিব পাৰি সেইবিলাকে বনাই লৈছোঁ খাওঁ বুলি পানী দিয়া ভাতৰ সৈতে। আৰু এয়া মই ৰেডি কৰি লৈছোঁ পানী দিয়া ভাত। এতিয়া অকণমান নেমু চেপি দিম, কাৰণ নেমুটো চেপি দিলে অকণমান খাই ভাল লাগে আৰু গৰমৰ দিনত যিহেতু। আৰু মই এতিয়া ৰেডি কৰি ল'লোঁ পানী দিয়া ভাত খাবলৈ বুলি। ইফালে এয়া প্লেটখনত আছে আম পিচি লোৱা, এইফালে কঁঠাল গুটি পোৰা, আৰু এইফালে ভাতকেৰেলা দাংবডি সৰু আলু এনেকৈ ভাজি আৰু অমলেট। এতিয়া পটাপট খাই লওঁ। আৰু ভাত পানী খাই বৈ আবেলি আহি পেলাই মই ভাবিলোঁ কি আপোনালোকক এটা ধুনীয়া খুব ৰেচিপি এটা দেখুৱাওঁ বুলি ভাবিলোঁ। ৰেচিপি দেখুৱাবলৈ আহোঁতেই আমাৰ বাৰীত ধুনীয়াকৈ লমালমে লাগি থকা লতা বেলজোপা দেখুৱাম বুলি ভাবিলোঁ। বিশেষকৈ এজোপা গৰমৰ দিনত কিছুমানে চৰবত বুলি কয় বাৰু দেই, ইংলিছত পেশ্যন ফ্ৰুট বুলি মই পাইছোঁ। আৰু এইটো হৈছে আমাৰ লতা বেল, মানে এতিয়ালৈকে পুৰঠ হোৱা নাই আৰু কলিয়ে হৈ আছে। এয়া চাওক লাগি আছে। এতিয়া মই আপোনালোকক ইয়াৰ ফুলপাহ দেখুৱাই আছোঁ, চাওকচোন কিমান যে ধুনীয়া লাগে নহয়নে ফুলপাহ দেখিবলৈ। মোৰ কিন্তু এই লতা বেলৰ ফুলগছজোপা সঁচাকৈ ফুলজোপা খুব প্ৰিয়, এনেকুৱা লাগে যেন টাবতে নি পেলাই ফুলাই থ'মগৈ, কিন্তু জেগা লাগিব। আৰু ইয়াৰ কলিবিলাক চাওক, প্ৰতিখিলা পাতে পাতে যেন কলিয়ে কলি, মানে এইবাৰ খুব লাগিব। যোৱাবাৰ অকল ফুলিছিলেহে কিন্তু ফল নধৰিল, আৰু এইবাৰ পূৰা ফলেই ফল হৈ গৈছে। আৰু খাবলৈ কেনেকুৱা হয় আপোনালোকক দেখুৱাম বাৰু ৰেচিপি বনাই। কিন্তু মনে নামানিল, ভাবিলোঁ এটা কাটিয়ে চাওঁচোন ভিতৰতনো কিনো ওলাই। আনকালে দেখা নাই, মানে এটাই পাইছিলোঁ ফল, আইতাই এগৰাকী খাবলৈ দিছিলে, আৰু পকি থাকোঁতে সেইটোৱে মই গুটি পচাই পেলাই পুলি উলিয়াইছিলোঁ ইয়াৰ 2 বছৰ আগত। আৰু এইটো চাওক ফালি চালোঁ, কিন্তু একোৱেই হোৱা নাই, না ৰস ওলাইছে না কিবা, বৰ্তমান একোৱেই হোৱা নাই। আৰু এইফালে চাওকচোন লাগি আছে গোমধান। মই এতিয়া বনাবলৈ লৈছোঁ গোমধানৰ এটা ৰেচিপি। গোমধান আমি প্ৰায়বিলাকে বুঢ়া হ'লেহে খাওঁ নহয় জানো, ধৰক পুৰি লৈ খাওঁ, কিন্তু মই আজি গোমধান কলিতেই বনাম, যিটো বেবী কৰ্ণ বুলি কয়। আৰু ৰেষ্টুৰেণ্ট ষ্টাইলত ক্ৰিস্পি বেবী কৰ্ণ বনাম এতিয়া মই। আপোনালোকেও ট্ৰাই কৰি চাবচোন, খুবেই ভাল লাগে খাই। ঘৰতে আছেই যেতিয়া, কিয়নো বুঢ়া হ'বলৈ দিওঁ, তাৰ আগতেই এটা ৰেচিপি বনাই খাই লওঁ, মানে যিটো ভাল লাগে খাবলৈ। আৰু এয়া আমাৰ বাৰীত লাগি থকা গোমধান এতিয়া মই ছিঙি আনিলোঁ, বাকলিখিনি গুচাই ল'লোঁ। আপোনালোকে চাওকচোন, মানে গুটি মাকৈ ধৰাই নাই, ইমানেই কোমলীয়া হৈছে। এইটো বেছি বুঢ়া হ'লে বেবী কৰ্ণ খাবলৈ ভাল নালাগিব ৰেচিপিটো, মানে সেইটো কাৰণে কোমলীয়াতে এইটো আনি খাবহি লাগিব। ইয়াতকৈ বুঢ়া হ'লে মানে ভাল নালাগিব খাই বস্তুটো। আৰু আপোনালোকেতো খাই পাইছে চাগে ৰেষ্টুৰেণ্টত এইটো, নহয় জানো। এতিয়া এইখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এইখিনি হাফ বইল কৰিব লাগিব, একেবাৰে মানে সম্পূৰ্ণকৈ বইল কৰিব নালাগে, হাফ বইল কৰি ল'ব লাগিব। অকণমান তাত নিমখ দি দিছোঁ। এতিয়া এইখিনি মই বইল কৰি লওঁ, তাৰপিছতে কেনেকৈ বনাম আপোনালোকে চাই থাকিব। আৰু মাত্ৰ এবাৰ ট্ৰাই কৰি খাই চাবচোন আপোনালোকে, যদি মই মিছা কৈছোঁ নিজেই গম পাব খাবলৈ কেনেকুৱা সোৱাদ হয়। আচলতে চিকেনেই খাইছোঁ নে কি খাইছোঁ একো গম নাপাব। এইখিনি বইল কৰি আনিলোঁ, আৰু তাত মই দি দিছোঁ অকণমান টমেট' চচ, তাত দি দিছোঁ কৰ্ণফ্ল'ৰটো অলপ বেছিকৈ লাগিব, আৰু দি দিছোঁ অকণমান নিমখ। বইল কৰোঁতে যিহেতু এচিকুট দিছিলোঁ, সেয়ে আকৌ ইয়াত অকণমান দি দিলোঁ। আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই এইখিনি ৰিফাইণ্ড অইলত ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মোৰ ফ্ৰাই হৈ গ'ল, খুব ধুনীয়াকৈ ক্ৰিস্পি টাইপ হৈ গৈছে, মানে খাই চালেহে গম পোৱা যাব বাৰু, এনেকৈনো কেনেকৈ গম পাব আপোনালোকে, নহয় জানো। সেয়ে কৈছোঁ এবাৰ বনাই ট্ৰাই কৰি চাব। আৰু এতিয়া এখন কেৰাহীত মই কাটি লোৱা সৰু সৰুকৈ আদা নহৰু কাটি লৈছোঁ, সেইখিনি দি দিছোঁ। আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ পিঁয়াজটো এৰুৱাই লৈছোঁ, সেয়াও দি দিছোঁ। লগতে দি দিছোঁ অকণমান টমেট' চচ আৰু চয়া চচ, আৰু শেষত দিছোঁ এয়া মৌজোল। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। তাৰপিছত মই ফ্ৰাই কৰি থোৱা বেবী কৰ্ণখিনি ইয়াত দি দিম। আপুনি ইয়াত ৰেড চিলি এড কৰিব পাৰে, কেপচিকাম এড কৰিব পাৰে, কিন্তু মই ল'ৰাই খাব কাৰণে মানে মই একোৱে দিয়া নাই। তাক অকণমান কিবা এটা দিলেই পুৰে, গতিকে সেই একো নিদিলোঁ, সেইবিলাক স্কিপ কৰি দিছোঁ। আপোনালোকে দি ল'বচোন, আৰু জুতি লগা হ'ব খাবলৈ। তাত যদি অকণমান জলকীয়া দি দিয়ে বা কেপচিকাম দি দিয়ে, সেনেকুৱা মানে বস্তু যিবিলাক দিয়ে আৰু সেইবিলাক আপোনালোকে দি ল'ব পাৰিব, ভাল লাগে খাই, কিন্তু মইহে দিয়া নাই বাৰু। আৰু এয়া প্ৰায় হৈ গৈছে আমাৰ ক্ৰিস্পি বেবী কৰ্ণ উইথ হানি, আৰু খাবলৈ খুবেই টেষ্টিদায়ক হয়। একদম ৰেষ্টুৰেণ্টৰ টাইপত সোৱাদ আহিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব।
আজিলৈ আহোঁ। দিনবোৰ সকলোৰে শুভ হওক, মংগলময় হওক, আনন্দময় হওক, তাকে কামনা কৰিলোঁ। ধন্যবাদ।